নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ দাস, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আহি পালোঁ বাহিৰৰ পৰা। আহি পোৱাৰ পিছত চবতকৈ প্ৰথমেতো মই আপোনাৰ মোৰ বৰকেইটাৰ কাৰণে বিশেষ সদায় সুধিয়ে থাকোঁ, মোৰ বৰকেইটা কেনেকুৱা হৈছে, বৰ ফাৰ্মখন মোৰ কেনেকুৱা। তো বৰখিনি আজি মই 14 দিন ঘৰত নাছিলোঁ। 14 দিন ঘৰত নাছিলোঁ যদিও বৰখিনি চব ঠিকেই আছে। খালি ছাগলীখিনি মোৰ আইডিয়া অলপমান ঠাণ্ডা পাইছে, ঠাণ্ডাত খিনাইছে। কাৰণ খানাততো একো কষ্ট পোৱা নাই, পাতৰ অভাৱ নাই মোৰ ঘৰত, চাইলেজৰ অভাৱ নাই। চাইলেজ খাই আছে দেখিছে আপোনালোকে, চাপৰ চাইলেজ দিয়া থাকে, শুনিয়াখন মাকৈ দিয়া যায়। আৰু এটা কথা কি, সিহঁতে চবেই বাঁহাটো নমাই দিছে। এইজনী ফাৰ্ষ্ট টাইম আপোনালোকে দেখিছে, এই বাঁহা নমালে। এইজনী কিন্তু অলপমান কম বয়সত গাভিনী হ'ল। আচলতে তাই গাভিনী হ'ব নালাগিছিলে, কিন্তু মতাটোৰ লগত থাকি পটককৈ গাভিনী হৈ গ'ল। এইজনীও ফাৰ্ষ্ট টাইম, এইও বাঁহা নমাইছে। আপোনালোকে চাওক, এই বাঁহা নমাইছে। তাৰপিছত তাইতো আপোনাৰ ধৰক জানুৱাৰীত জগিবই, এই জানুৱাৰীত জগিবই। যা 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 যা। এইও বাঁহা নমালে, এইও বাঁহা নমালে। তাৰপিছত এইজনী ঐ উঠ, এইও বাঁহা নমাইছে। এইও ধৰক আপোনাৰ বাঁহা নমাইছে। যা 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 যা। এইজনী চাওক, এইও বাঁহা নমাইছে, তাইও বাঁহা নমাইছে। তো মানে নিউ এণ্ট্ৰি আহি আছে মোৰ ফাৰ্মত কেইটামান। কিন্তু মৌচমটো বিৰাট দিগদাৰ হ'ল, ঠাণ্ডা খুব বেছি। আৰু যিহেতু বিহু আগে পিছে বৰষুণ হয় আমাৰ অসমত, আপোনালোকে চবে গম পায়। বিহু আগে পিছে বৰষুণ হয় যেতিয়া চবে গম পায়। তো এজনী মোৰ পোৱালি, সৰু পোৱালি ধৰক 5 মহীয়া পোৱালি, 4.5 মহীয়া পোৱালি। সেইজনী 4 মহীয়া পোৱালি। এইটো এটা 3.5 মাহ 4 মহীয়া পোৱালি। সেইটো মেল হয়, কোনোবাই লওঁ বুলি ভাবিলে ল'ব পাৰিব। এইটো মেল পোৱালি হয়, 4.5 মাহ মানৰ পোৱালি হয়তো। তাৰপিছত আমাৰ ৰৈও ভালেই আছে, চাওক ৰৈ একদম মস্ত য়ং হৈ আছে, একদম ধুনীয়া খানা চানা খায়। সিফালে এজনী তাই ধুনীয়া মস্ত আছে। খালি এই ছাগলীজনী অলপমান খিনাইছে মোৰ আইডিয়া, এইজনী খিনাইছে অলপমান, আৰু এই ছাগলী পোৱালিটো অকণমান খিনাইছে। তো এই দুটা খিনোৱাক চাই মোৰ আইডিয়া সিহঁতৰ হয়তো অকণ পেলু প্ৰব্লেম থাকিব লাগে। চুলিখিনি চায়ো সেনেকুৱাই লাগিছে। নেক্সট সিহঁতক মই ডিৱৰ্মিং কৰিম। ডিৱৰ্মিং কৰিছিলোঁ, কিন্তু মানে নাইকিয়া হোৱা নাই চাগে পেলু। তো ইহঁতক আকৌ ডিৱৰ্মিং মই কৰাম। তাৰপিছত এই নতুন এটা আপোনাৰ কি জানে, মায়ে হাঁহ কেইটামান পুহিছে এইকেইটা, আৰু ইহঁতেকেইটাই ফাৰ্মখন মোৰ বেয়া কৰিব। মই আজি কাম কৰা মানুহকেইটা কৈছোঁ, এইকেইটা বোলো ধৰি পেলাই লৈ সিখন গৰু ফাৰ্মত, তাত পুখুৰীত তাত শ্বিফ্ট কৰিবি, সেইখিনি হাঁহৰ লগত শ্বিফ্ট কৰিবি। নহ'লে মানে স্কিন ডিজিজ হৈ যাব। স্কিন ডিজিজ হ'ব মানে বুজিছে, স্কিন ডিজিজে হাঁহকেইটা থোৱাৰ পিছত আপোনাৰ হৈছে চুৰু স্কিন ডিজিজ। এই চাওক, এই ছাগলীজনী দেখিছেনে, স্কিন ডিজিজ হৈছে। তো মই জানো য'ত হাঁহ থাকিলে, মুৰ্গী থাকিলে, তাত যদি ছাগলী থাকে আপোনাৰ 100% স্কিন ডিজিজ হ'বই হ'ব। তো মই আহিয়ে মানে মায়ে ক'লোঁ, হাঁহ আনিলি, হাঁহ অনাৰ পিছত তাৰমানে হাঁহকেইটাই ছাগলীৰ লগত মোক এবাৰ সুধিলে নাই হাঁহকেইটা থ'ব লাগে নালাগে। মানে হাঁহ থাকে বেলেগত, কিন্তু ইয়াত কিন্তু চাহীটো যেন হাঁহৰ বা মুৰ্গী যিটো চাহী, সেইটো ছাগলীক বহুত বেয়া কৰে, তো সেইকাৰণে ছাগলী অকণমান স্কিন প্ৰব্লেম হৈছে। আৰু আপোনালোকক মই বিশেষকৈ ক'ব বিচাৰোঁ, মই এইটো কথা, মোৰতো মেইন হৈছে আপোনাৰ ছাগলী। বৰৰ ফাৰ্মটোৱে মোৰ মেইন টাৰ্গেট, আৰু বৰৰ ফাৰ্মতে মোৰ ফিউচাৰ, মানে বৰ ফাৰ্মে মোৰ কৰা প্লানিং। তো এবাৰ যিখিনি মাইকী পোৱালি হয় সেইখিনিতো গোটেইখিনি ৰাখিমেই। মতা পোৱালিখিনি চেল কৰিম, আৰু মতা পোৱালি চেল কৰিব অলৰেডি ধৰক মোৰ 4টামান পোৱালি চেলে হৈ আছে বুলি ধৰি দিছোঁ। কাষ্টমাৰ 4জনমান অলৰেডি মানে মোৰ লগত কথা পাতাই হৈ আছে। তো এতিয়া কি হয়, ভগৱানে ভালে কুশলে বজৰংবলী যদি গোটেইখিনি কাম কৰি দিয়ে, তাৰ নেক্সট ভালে কুশলে থাকিলে এইখিনিয়ে হ'ব। আৰু এবাৰ পাৰোঁনে নোৱাৰোঁ চাওঁ, কাৰণ মই গাহৰি ফাৰ্মখন এবাৰ বনাম বুলি ভাবি থৈছোঁ। তো পুখুৰীটো পুতিব পাৰোঁনে নোৱাৰোঁ, যদি পাৰোঁ পুতিম। আৰু এইকেইদিন মই নাই যে আপোনাৰ, আজি 14 দিনে নাই, জাবৰা হৈ গৈছে এইবিলাক, চব জাবৰা। মানে আপোনালোকে গম পায়, মালিক যদি আপোনাৰ নাথাকে, কৰ্মচাৰী আপুনি যিমানে নাথাকক, কৰ্মচাৰী আপোনাৰ কাম নহয়। আপুনি সেই মানে গাড়ীখন দেখিছে, এখন ট্ৰাকখন, মই আহি পাইছোঁ আজি ৰাতিপুৱা 4:15। আৰু গৰুখিনি আনি পালোঁ। আৰু কি হ'ল মোৰ লগত সেইখিনি কথা মই বেলেগ এটা ভিডিঅ'ত ক'ম। ফাটাৰা মানে আপোনাৰ জেলত যাই আহিলোঁ এবাৰ। জেলত মানে সোমাব নাপালোঁ, কিন্তু কেদি টাইপ হৈ গ'লোঁ এবাৰ। মানে মিডিয়া আগত মানে গৌ তস্কৰী বুলি মানে এবাৰ মানুহে মানে হেৰি কৰিছে, সেনেকুৱা। কম কি হৈছে, কিমান পইচা গ'ল, বহুত পইচা গ'ল। কিন্তু ৱেষ্ট বেংগলতে আপোনাৰ মোৰ 53,000 মান টকা গৈছে। সেইখিনি কথা মই পিছত আপোনালোকক বেলেগ এটা ভিডিঅ'ত ক'ম। কিন্তু বাকী যিয়ে নহওক, ছাগলীখিনি যেতিয়া আহি পেলাই দেখা পালোঁ, মনটো খুব ভাল লাগি গ'ল। খুব ধুনীয়াকৈ আছে, চব ভালেই আছে। মাকৈ আচলতে আৰু খুৱাব পাৰিব লাগিছিল, মাকৈ নাই। 3 বস্তা মাকৈ থাকি গ'ল লাষ্ট টাইম। মাকৈ ওলাবলৈও সময় হোৱা নাই।
মাকৈ খালে যিটো চেহেৰা হয় আপোনাৰ কেতিয়াও আপোনাৰ হেৰি দি আপুনি মাকৈ জেগাত যদি আপুনি বেলেগ কিবা আইটেম দিয়ে যেনে চাপৰ দিয়ে ঘেঁহু দিয়ে সেইবিলাক একো কাম নাই কিন্তু মাকৈটো মাকৈয়ে হয় মাকৈৰ লগত ছাগলীৰ আৰু বেলেগ মাকৈ ডাইটৰ বাহিৰে বেলেগ ডাইট মই কোনো পধ্যে মানে নকওঁৱে কোনোবাই যদি কয় মই এইটো খুৱাইছোঁ কিবা চানা বাকলি খুৱাইছোঁ কিবা খুৱাইছোঁ এইবিলাক চব ফাল্টু মাকৈটো চবতকৈ বেষ্ট ছাগলীৰ কাৰণে মাকৈ যেতিয়া 15 টকা 17 টকা হৈ থাকে সেইখিনি সময়তে ঠিকমতে কিনি ল'ব লাগে একদম পূৰা গুদাম ভৰাই ল'ব লাগে তাৰপিছত মাকৈ দি থাকিব লাগে মাকৈ খোৱালে আপোনাৰ ছাগলীৰ ৱেইট গেইনটো ভাল হয় দেই মাকৈটো মেইন হয় তো সেইকাৰণে মাকৈ 4 বিঘামান কৰিম এতিয়া আহি পাইছোঁ কাম বনবিলাকত শেষ কৰি এতিয়া লাহেকৈ বহুতখিনি মানুহ ছাগলী অৰ্ডাৰ আছে ছাগলীখিনিও দিব লাগিব কাৰোবাৰ বাৰবাৰী আছে চিৰহি আছে সেইখিনিও দি লওঁ আৰু বড়ো যিবিলাক অৰ্ডাৰ আছে সেইবিলাকতো ঘৰৰ পৰা হোৱা পোৱালিয়ে ল'ম বুলি কৈছে ৰাইজে তো সেইখিনিও পাব আপোনালোকে লাহেকৈ ধৈৰ্য ধৰক ওৱান বাই ওৱান পাই থাকিব বাকী ভিডিঅ'টো কেনেকুৱা লাগিল চাই ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট টাইম এনেকুৱা ভিডিঅ' পাই থাকিব আৰু পাৰিলে অলপমান পৰাপক্ষত পাৰিলে অলপমান নেক্সট ভিডিঅ' কিছুমান আনিম যিবিলাকতে আপোনালোকৰ মানে ফাৰ্ম কৰোঁতে অকণমান সহজ হয় যাতে যিখিনি শিকিছোঁ আজিলৈকে ভিডিঅ' কিছুমান আনিম আপোনালোকে চাব আৰু ছাগলী লাগিলে কল কৰিব নম্বৰ দি দিম মই তলত তো ইমানেই আজি ভিডিঅ'টো যদি চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল থেংক ইউ অল দ্য বেষ্ট